মোৰ ফেচবুকৰ মজিয়াৰ প্ৰতিগৰাকী আদৰণীয় বন্ধু বান্ধৱীলৈ মই মোৰ শীতল নেহা নিবেদিছোঁ। আৰু আজি এটি নতুন প্ৰেমৰ কবিতা আপোনাসৱক শুনোৱাৰ হাবিয়াস কৰিছোঁ, আপোনাসৱৰ কোলাত সমৰ্পণ কৰাৰ আয়াস কৰিছোঁ। আৰু মোৰ এই কবিতাটোৰ অভিধা, প্ৰেম চিনুতা তোমাৰ বুকুৰ চাদৰখন, প্ৰেম চিনুতা তোমাৰ বুকুৰ চাদৰখন। তোমাৰ বুকুত তেতিয়া মই মোৰ মৰম আকলোৱা মুখখন গুজিব পৰা নাছিলোঁ। তোমাৰ বুকুত তেতিয়া মই মোৰ মৰম আকলোৱা মুখখন গুজিব পৰা নাছিলোঁ। সেই হেতুকে তেতিয়া তোমাৰ চাদৰৰ কাষৰিত পেটে পেটে মই মোৰ প্ৰেমৰ দস্তাবেজ লিখিছিলোঁ। তেতিয়া তোমাৰ চাদৰৰ কাষৰিত পেটে পেটে মই মোৰ প্ৰেমৰ দস্তাবেজ লিখিছিলোঁ। কিয়নো তেতিয়া যে আমি দুয়োৱে ভৰ যৌৱনৰ যুগ সন্ধিত যাজন কৰিছিলোঁ। কিয়নো তেতিয়া যে আমি দুয়োৱে ভৰ যৌৱনৰ যুগ সন্ধিত যাজন কৰিছিলোঁ। আৰু সেয়েহে প্ৰবল হাবিয়াস থকাৰ পাছতো কোনো চৰ্ততে তোমাৰ বুকুৰ মাজত মই মোৰ প্ৰেমক শোধিত কৰিব পৰা নাছিলোঁ। কিয়নো এই সমাজৰ দৃষ্টিকোণক আমি যে দলিয়াই পেলাব পৰা নাছিলোঁ। কিয়নো এই সমাজৰ দৃষ্টিকোণক আমি যে দলিয়াই পেলাব পৰা নাছিলোঁ। আৰু এই প্ৰেক্ষাপটতে আমাৰ প্ৰেম চিনুতা তোমাৰ বুকুৰ চেনেহোৱা চাদৰখনে, আৰু এই প্ৰেক্ষাপটতে আমাৰ প্ৰেম চিনুতা তোমাৰ বুকুৰ চেনেহোৱা চাদৰখনে মোৰ পুৰাটনীয়া প্ৰেম আৰু তোমাৰ সঁহাৰিক অতি আতৌপিতৌকৈ তাৰ বনকীয়া বুকুত আশ্ৰয় দিয়াৰ বাবে ৰাজি হোৱা দেখা পাইছিলোঁ। এয়াই আছিল আজি আপোনাসৱৰ কোলাত সমৰ্পণ কৰিবলৈ বিচৰা, আপোনাসৱক শুনোৱাৰ আয়াস কৰা মোৰ এই প্ৰেম চিনুতা তোমাৰ বুকুৰ চাদৰখন শীৰ্ষক প্ৰেমৰ কবিতাটো। আশা কৰিছোঁ আপোনাক সকলোৱে শুনিব, আঁকোৱালি ল'ব আৰু একোটা মৰমপতীয়া মন্তব্যৰে মোক আহ্লাদিত কৰিব। পুনৰবাৰ আপোনাক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ।